ওদালগুৰিৰ ভেড়াগাঁওবাসীৰ বাবে এটি গৌৰৱময় খবৰ। ওদালগুৰি জিলাৰ ভেড়াগাঁৱৰ দৰে সৰু চহৰত প্ৰতিষ্ঠিত স্বস্তি হোমিঅ ফাৰ্মেচীৰ স্বত্বাধিকাৰী তথা ডাঃ ভুৱনেশ্বৰ বৰ্মনৰ সুচিকিৎসাৰ ফলতে শতাধিক নিঃসন্তান দম্পতীয়ে সন্তান পাবলৈ সক্ষম হোৱা খবৰৰ পিছতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা ৰোগীৰ ভিৰ পৰিলক্ষিত হৈছে। অলপতে গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত খৈৰাবাৰীৰ ওচৰৰ ভেড়াগাঁৱৰ ডাঃ ভুৱনেশ্বৰ বৰ্মনক অসম গৌৰৱ স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাপে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। এই গৌৰৱময় বঁটা ৰাজ পৰিয়ালৰ সদস্য দেশৰ শীৰ্ষ খেলুৱৈ দেশৰ বিশিষ্ট শিল্পীৰ সন্মুখত বঁটা গ্ৰহণ কৰি আনন্দিত হয়। বহু বছৰ চিকিৎসালয়ো সন্তান সম্ভৱা নোহোৱা দম্পতীয়ে ভেড়াগাঁও হোমিঅপেথি চিকিৎসক ভুৱনেশ্বৰ বৰ্মনৰ এমাহ দৰৱ খোৱাৰ পাছতে সন্তানৰ আগজাননী পোৱাত ৰোগীসকল আনন্দিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। ধন্যবাদ দিছো। তেওঁ যে ফটকে ৰিজাল্ট পালে, তেওঁ মোৰ ফাৰ্ষ্ট নিউজৰ পিছত ফাৰ্ষ্ট পেচেণ্ট হ'ল আৰু নিউজৰ আগতো মোৰ বহুত পেচেণ্ট, আজি মই 300ৰ ওপৰতো মোৰ পেচেণ্ট মোৰ তাত ৰিজাল্ট পাইছে। তেওঁলোকক মই নিউজৰ আগত দিয়া নাছিলোঁ, মোৰ তেনেকৈ ৰেকৰ্ডখিনি আছে। এতিয়া তেখেতে হ'ল নিউজৰ পিছত যিটো নেকি মই নিউজ চাই আহি মোৰ তাত ৰিজাল্ট পালে, সেইটো কাৰণে মই অশেষ সুখী আৰু আজি মই বহুত আনন্দিত তেওঁক লৈ হেনে, যাতে যিমানখিনি মোৰ তাত পেচেণ্ট আহি আছে আৰু যিখিনি ট্ৰিটমেণ্ট চলি আছে বৰ্তমান জোনাইৰ পৰা আপ টু কোকৰাঝাৰ ধুবুৰীলৈকে তেওঁলোকেও যাতে ৰিজাল্ট পায়, সেইটো কাৰণে মই অতি মোৰ চেষ্টা এটা আছে আৰু যে কম দিনৰ ভিতৰত তেওঁলোকৰ ৰিজাল্ট পায় এইটো মই ক'ব বিচাৰোঁ আৰু মই চেষ্টা কৰিছোঁ। জোনাইৰ পৰা আহিছে, ধেমাজি ডিষ্ট্ৰিক্ট জোনাইৰ পৰা দুই-তিনিজন আহিছে, লখিমপুৰৰ পৰা আহিছে, ঢেকিয়াজুলিৰ পৰা আহিছে, ৰাঙাপাৰাৰ পৰা আহিছে, আপ টু ইফালে ধুবুৰী কি বুলি কয় আপোনাৰ এই লাষ্ট বাংলাদেশ বৰ্ডাৰ য'ত নেকি পাগলাঘাট বুলি কয়, তেওঁৰ পৰাও আহিছে আৰু কোকৰাঝাৰৰ পেচেণ্ট ধেৰ আহি আছে। বৰ্তমান আজিও বুকিং কোকৰাঝাৰৰ আছে, ওদালগুৰি আছে, ইপিনে আপোনাৰ আপ টু গুৱাহাটীৰো 6-7জনমান পালোঁ, মই গুৱাহাটীৰো পালোঁ। তেনেকৈ বহুতজন IVF কৰিও ৰিজাল্ট পোৱা নাই বা IVF কৰি ৰিজাল্ট পোৱা নাই, তেওঁলোকে মোৰ তাত পাব বুলি মই আশা কৰিছোঁ। আৰু IVF কৰা যিখিনি পেচেণ্ট মই আগতে পাইছিলোঁ তেওঁলোকেও মোৰ তাত ৰিজাল্ট পাইছে 2 মাহ 3 মাহতে বাচি যাব। টিউব ব্লকেই হওক বা অভাৰিচিছেই হওক বা যি প্ৰব্লেমেই হওক, IVF যদি নকৰাকৈ মোৰ তাত আহে হয়তো ৰিজাল্ট মোৰ তাত পাব আৰু তেনেকৈ পোৱাৰ মোৰ তাত ৰেকৰ্ডো আছে। মোৰ ঘৰ গড়েশ্বৰত হয় আৰু মই বহুত প্ৰব্লেম হৈছিলে মোৰ প্ৰেগনেঞ্চি। যেতিয়া আমি ট্ৰাই কৰিছিলোঁ 2019 আমি কৰিছিলোঁ আৰু ট্ৰাই 9 পিছত কনচিভ হোৱা নাছিলোঁ। ফাৰ্ষ্টে আমি গুৱাহাটীত দেখাইছিলোঁ এলোপেথিক ডাক্তৰ তাত, তাৰপিছত আমি 6 মান্থ কোৰ্চ কৰিছিলোঁ, তাৰপিছত কৰাৰ পিছত ছাকচেছ হোৱা নাই। তাৰপিছত আমি ভাবিলোঁ এলোপেথিক বহুত খাই আছিলোঁ, তাৰপিছত ভাবিলোঁ হোমিঅপেথিক দেখাম। তাৰপিছত আমাৰ মা নাওকাটাৰ হয়, মায়ে মোক ক'লে যে এনেকুৱা ভেৰগাঁৱত এজন ডক্তৰ আছে হোমিঅপেথিক, ছাৰ তাই ভাল হয় বুলি কোৱাৰ পিছত আমি তালৈ আহিলে ছাৰৰ তাতে দেখিবলৈ। তাৰপিছত উইথিন 1 মান্থৰ ভিতৰতে ছাৰক দেখুৱাৰ পিছত প্ৰব্লেমো ক্লিয়াৰ হৈ গৈছে আৰু কনচিভো হৈ গৈছে আৰু মিৰাকেল হৈ গৈছে আৰু মুঠতে। ছাৰক বহুত মনৰ ভিতৰৰ পৰা বহুত শুভেচ্ছাও থাকিল। ক'ৰ পৰা আহিছে আৰু কেনেকুৱা সমস্যা বৰ্তমান? মই তামোলপুৰ কলবাৰীৰ পৰা আহিছোঁ। আমাৰ প্ৰব্লেমটো মিছেছৰ চিছৰ প্ৰব্লেম আছিল আৰু যেনিবা মই এলোপেথিক ডক্টৰবিলাক দেখাইছিলোঁ, বেছি 2 মাহমান দেখাইছিলোঁ, ইমান যে পোৱা নাছিলোঁ, ভালকৈ ৰিজাল্ট পোৱা নাছিলোঁ। কিন্তু নিউজৰ কিবাদি জৰুৰী আমাৰ এইটো ছাৰৰ হোমিঅপেথিক ছাৰ ইহঁতক পালোঁ নিউজত, পাই কিনে মই কণ্টেক্ট কৰি কিনে ইয়াতে আহিলোঁ। আহি কিনে ঔষধটো নি কিনে 1 মাহমান খালোঁ, 1 মাহতে কনচেপ্ট হৈ গৈছে আৰু এইটো। এতিয়া বৰ্তমান আপোনাৰ পত্নী ৱাইফে ৰেষ্টত আছে? ৰেষ্টত আছে। ছাৰক কি ক'ব, কি বুলি? ছাৰক মই ধন্যবাদ যাচিব লাগিব, এই মোক ভাল দি দিছে, আমি যোনটো বিচাৰোঁ সেইটো। সেইকাৰণে মই ছাৰক ভালকৈ ধন্যবাদ দিলোঁ। আৰু কি জনাব আপোনালোকৰ নিচিনা বা বহুত আছে অসমত বা সন্তান, তেওঁলোকে কি আহ্বান জনাব? এনেকুৱা আমাৰ নিচিনা মানুহ যদি এনেকুৱা বেমাৰ হৈ আছে, কিবা হৈ আছে, আমাৰ ছাৰক আহি কিনে দেখুৱাব পাৰিব। আমি ভাল ৰিজাল্ট পাইছোঁ, যাতে সিহঁতেও চবেই যেনেকুৱা বিচাৰিছে এনেকুৱা পাব আৰু। আজি চিকিৎসকগৰাকীৰ এগৰাকী মহিলাই সন্তান লাভ কৰাৰ বাবে আন এগৰাকী নতুনকৈ সন্তানৰ মুখ দেখিবলৈ আগবাঢ়ি অহাৰ আনন্দত চিকিৎসক বৰ্মনক গামোচা পিন্ধাই সম্বৰ্ধনা জনাইছে আৰু মনৰ কথা ব্যক্ত কৰিছে মহিলাগৰাকীয়ে। ডাঃ বৰ্মনক লগ কৰিবলৈ হলে আগতীয়াকৈ
স্ক্ৰীনত প্ৰত্যক্ষ কৰা নম্বৰত যোগাযোগ কৰিব পাৰিব। খৈৰাবাৰীৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।